প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ এক দুঃসাহসিক যাত্ৰা ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈ নামৰ এজন যুৱকৰ। হয়, আৰম্ভ হ'ল এক দুঃসাহসিক যাত্ৰা। প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ কৰা এখন নাৱত উঠি বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গুৱাহাটীলৈ এক দুঃসাহসিক যাত্ৰা ডিব্ৰুগড়ৰ এইজন যুৱকৰ। নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব ধীৰাজ বিকাশ গগৈ বমুনিয়ে আৰু এই যাত্ৰাকালত বমুনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল আৰু আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ। প্ৰকৃততে বমুনিৰ উদ্দেশ্যই হ'ল অসম আৰু অসমীয়া জাতিৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত আৰু ক্ষুদ্ৰ প্ৰয়াস বমুনিৰ ওৰফে ধীৰাজ বিকাশ গগৈৰ। সেয়েহে প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ থিম লৈ এই দুঃসাহসিক যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব তেওঁ। বিগত প্ৰায় ৩ মাহে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহি লাগি থকা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি গোটাই মুঠ প্ৰায় ৩,৩০০টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন। ২৮ ফুট দীঘল ৫ ফুট বহল নাওখনলৈ বমুনিয়ে ১ জুনত অৰ্থাৎ আজি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে। বমুনিৰ এই দুঃসাহসিক যাত্ৰাৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। মুঠ ১৩ দিনত প্ৰায় ৪৫০ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ গুৱাহাটীত ৩ সতীৰ্থৰ সৈতে উপস্থিত হ'ব বমুনিয়ে। আমাৰ অসমৰ নদী পৰ্যটনত কাম কৰি থকা আমাৰ এগৰাকী বিশেষ পৰ্যটন কৰ্মী ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত আজিৰ পৰা ডিব্ৰুগড় বগীবিলৰ পৰা এক ১৩ দিনীয়া ৰোমাঞ্চকৰ যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ মুক্ত প্লাষ্টিক এই মহান উদ্দেশ্য আগত ৰাখি যাত্ৰা আৰম্ভ কৰিছে। আৰু এই যাত্ৰাত প্ৰায় কেইবা হাজাৰ প্লাষ্টিকৰ বটলেৰে এখন নিৰ্মিত নাও, সাধাৰণতে আমি যাত্ৰা বুলি কোৱাৰ লগে লগে বিভিন্ন আমি কাঠেৰে নিৰ্মিত নাও বা অন্যান্য এটা ৰিভাৰ ক্ৰুজৰ যিটো ব্যৱস্থা এনে কৰা হয়, কিন্তু এইখন দেখিছোঁ আমি এখন প্লাষ্টিকৰে এটা নতুন চিন্তাৰে নতুন উদ্যমেৰে নতুন এটা আগত ৰাখি আমাৰ ধীৰাজ বিকাশৰ নেতৃত্বত এই ৪জনীয়া যুৱকৰ দলে এই যাত্ৰা আৰম্ভ কৰিছে এক মহান উদ্দেশ্য আগত ৰাখি। আমি শুভেচ্ছা জনাবৰ বাবে আহিছোঁ ধীৰাজ বিকাশজীৰ ১৩ দিনীয়া ৰোমাঞ্চকৰ যাত্ৰা। এই যাত্ৰাটো দেখাই মহান উদ্দেশ্য জাগা দেখিছে প্লাষ্টিক মুক্ত মহাবাহু ব্ৰহ্মপুত্ৰ, আমাৰ আয়ুস ৰখা মহাবাহু ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয়, এটা প্ৰশংসনীয় প্ৰচেষ্টা। এই প্ৰচেষ্টাক মই সমগ্ৰ অসমৰ ৰাইজক, পৰিৱেশ কৰ্মীক ব্ৰহ্মপুত্ৰ নদীখনক আৱৰ্জনমুক্ত আমাৰ প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে এখনৰ পৰা আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বমুনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী, দিহিংমুখ, চনকপাৰা ইত্যাদি ঠাইলৈও একেই থিম লৈ যাত্ৰা কৰিছিল। এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বমুনিক পৰ্যটনৰ লগত জড়িত সংগঠনসমূহে। মোৰ ১৩ দিনীয়া এই যাত্ৰা মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে কৰিম আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰৰ যিটো মোৰ প্ৰয়াস সেইটো মই আগলৈও কৰি যাবলৈ মোক এটা সাহস দিয়ে, সেই কামনা কৰিছোঁ। মই ১৯ চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত আৰু ১৯ চনৰ পৰা ৰিভাৰ টুৰিজিমত জড়িত। মই দেখিছোঁ যে কি বহুত চাপৰি আছে, যি চাপৰিত মানুহৰ সমাগম নাই কিন্তু তাত জীৱ জন্তু বাস কৰে। তাত দেখিছোঁ যে কি বহুত প্লাষ্টিক পৰি থকাৰ আমি লক্ষ্য দেখা হৈছে। সেই লক্ষ্য ৰাখি মই দেখি ২০২১ চনৰ পৰাই মই এই এটা প্ৰজেক্ট লৈছিলোঁ যে কি প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ ২১ চনৰ পৰা কৰি আছোঁ। ২১ চনত মই ডিব্ৰুগড়ৰ পৰা মাজুলী কৰিছিলোঁ আৰু ২২ চনত মই চনকপাৰা কৰিছিলোঁ আৰু ২৩ চনত মই পাঁচআলি অপৰাজিতত কৰিছিলোঁ আমাৰ ডিব্ৰুগড়ত। আৰু ২৪ চনৰ এইবাৰ মই এটা ১৩ দিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যাবলৈ